নমস্কাৰ বন্ধু বান্ধৱীসকল। অসম চৰকাৰৰ ফালৰ পৰা তিনিটা বিভাগত নতুনকৈ চাকৰি মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকে চাব পাৰে এটা হ'ল এইটো মটৰ ভেহিকেল ইন্সপেক্টৰ MVI আণ্ডাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আছাম। এইটো এটা ইয়াৰ লাষ্ট ডেটটো আছিল 17/4/2024, কিন্তু এতিয়া একদিন ডেট বঢ়াই দিয়া হৈছে। 18 মাৰ্চ মানে 18 মাৰ্চ 2024 তাৰিখে এইটো আহ, মানে প্ৰচেছটো এপ্লাই কৰা প্ৰচেছটো খুলিছিল। এতিয়া লাষ্ট ডেটটো 17/4/2024। এইটো হ'ল কম্পিউটাৰ অপাৰেটৰ ইন দ্য অফিচ অফ দ্য আছাম পাব্লিক চাৰ্ভিচ কমিশ্যন, মানে আপোনালোকে কম্পিউটাৰ অপাৰেটৰৰ চাকৰি কৰি দিয়া হৈছে। এইটো এপ্লিকেশ্যনৰ লাষ্ট ডেট হ'ল 13/4/2024 ৰাতি 12টা বজালৈকে। আৰু এটা হৈছে ভেটেনাৰী অফিচাৰ, ব্লক ভেটেনাৰী অফিচাৰ। সেইটো হ'ল ইয়াৰ এপ্লিকেশ্যনৰ লাষ্ট ডেটটো হ'ল 10/4/2024। আৰু এটা আছে আপোনালোকৰ নাইট চকীদাৰৰ পোষ্ট। চ' মই আপোনালোকক আজি দেখুৱাম যে আপোনালোকে এইটো পোষ্টত MBA পোষ্টত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকক কি কি ডকুমেণ্টছ লাগিব, আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব, সেই সকলোবিলাক আমি এতিয়া চাম। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰিম। আপোনালোকে চাব পাৰে, চাওক, অসম লোকসেৱা আয়োগ, আছাম পাব্লিক চাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা এইটো চাকৰিটো মুকলি কৰি দিয়া হৈছে। ইয়াতে লিখা আছে, চাওক আপোনালোকে, Assam Public Service Commission invites application from Indian citizen as defined in Article 5 to 8 of the Constitution of India for the under mentioned post under, মানে এইটো কিবা লিখা আছে, নেম অফ দ্য পোষ্ট হ'ল মটৰ ভেহিকেল ইন্সপেক্টৰ MVI ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আছাম। নাম্বাৰ অফ পোষ্ট 18টা পোষ্ট আছে। আপোনালোকে চাব পাৰে ইয়াতে 18টা পোষ্ট আছে। ৰিজাৰ্ভেশ্যন পোষ্ট কোনটো কাৰণে কি কি ৰিজাৰ্ভেশ্যন আছে এইটো দেখুওৱা হৈছে, চাওক। ওপেন কেটেগৰী 12টা, OBCৰ কাৰণে টোটেল 5টা, তাৰপিছত আপোনালোকৰ SCৰ কাৰণে 3টা, তাৰপিছত আপোনালোকৰ গ্ৰেণ্ড টোটেল হ'ল 18টা। এতিয়া আপোনালোকক চেলাৰীটো ইয়াতে দেখুওৱা আছে, চাওক। পে স্কেল প্লাছ গ্ৰেড পে প্লাছ আদাৰ এলাৱেঞ্চটো আপোনালোকৰ 22,000ৰ পৰা পে স্কেল 22,000ৰ পৰা 97,000 ৰুপিজ, আৰু গ্ৰেড পেটো আপোনালোকৰ হ'ল 9,400 পেমেণ্ট 3 পৰা। তাতে কি কি ডকুমেণ্টছ লাগিব, আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো কি, এলিজিবিলিটি ক্ৰাইটেৰিয়া, দ্য কেণ্ডিডেটছ মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন, ডমিচিয়েল প্ৰুফ, সি মাষ্ট আপলোড এ কপি অফ ভেলিড পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। এই দুটা এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো হ'ল HSLC উইথ 3 years ডিপ্ল'মা ইন অট'মোবাইল অৰ মেকানিকেল ইঞ্জিনিয়াৰ ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট অফ গভৰ্ণমেণ্ট অফ আছাম। তাৰপিছত আপোনাৰ এজটো হ'ল আপোনালোকৰ এজ 21 বছৰৰ পৰা 38 বয়স, 1/1/2024 সাপেক্ষে 21 বছৰৰ পৰা 38 বয়সৰ ভিতৰত আপোনালোকৰ এজটো হ'ব লাগিব। আৰু আপোনালোকৰ ইয়াতে চাওক, SC/STৰ কাৰণে 5 বছৰৰ ৰিলেক্সেশ্যন, মানে 43 লৈকে হ'ব। MOBCৰ কাৰণে 41 লৈকে হ'ব। আৰু আপোনালোকৰ ফৰ এক্স ছাৰ্ভিচমেন দ্য এজ শ্বেল বি 50 years। চাওক, এইবিলাক আপোনালোকে কৰি চাব পাৰে। ইয়াতে PWD কেটেগৰীৰ কাৰণেও এতিয়া মেনশ্যন কৰা আছে। আৰু কোনোবা যদি চাকৰি কৰা আছে, তেওঁলোকে ন অবজেকশ্যন চাৰ্টিফিকেটটো শ্ব' কৰিব লাগিব। চাওক, ইয়াতে ষ্টাৰ্টিং ডেট অনলাইন এপ্লিকেশ্যনটো হ'ল 18/3/2024 তাৰিখে এইটো এপ্লাই কৰা প্ৰচেছটো খুলিছিল, আৰু ক্লজিং ডেটটো হ'ল 17/4। আৰু আপোনালোকে পেমেণ্ট কৰা লাষ্ট ডেটটো হ'ল 19/4/2024। এতিয়া পেমেণ্ট ফিজটো কিমান ইয়াতে দেখুওৱা আছে, চাওক। এপ্লিকেশ্যন ফিজটো চাওক, এপ্লিকেশ্যন ফিজ আপোনালোকৰ জেনেৰেলৰ কাৰণে 297 ৰুপিজ হ'ব, ST SC OBC আৰু MOBCৰ কাৰণে হ'ব 197.20, BPLৰ কাৰণে হ'ব 47, আৰু PWBDৰ কাৰণে হ'ব 47.20। আপোনালোকে কেনেকৈ এপ্লাই কৰিব, চাওক, ইয়াতে মেনশ্যন কৰি দিয়া আছে। এপ্লিকেশ্যন আৰ ৰিকুৱাৰ্ড টু এপ্লাই অনলাইন থ্ৰু APSC ৰিকুৱাৰমেণ্ট ৱেবছাইট, মানে আপোনালোকে APSC ৰিকুৱাৰমেণ্ট.in গৈ কিনে আপোনালোকে প্ৰথমতে ইয়াতে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে লগ ইন কৰি কিনে ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনালোকে এইটো কৰি চাব পাৰে কেনেকৈ এপ্লাই কৰিব। আপোনালোকে কি কি লাগিব ইয়াতে চাওক, ইয়াতে লিখি দিয়া আছে। কেণ্ডিডেটছ মাষ্ট ছাবমিট দ্য ডিটেইলছ অফ ডকুমেণ্ট লাইক চাৰ্টিফিকেট নাম্বাৰ, ইছ্যু ডেট, মানে তেনেকৈ ধৰক আপোনালোকে যদি OBC চাৰ্টিফিকেট এপ্লাই কৰে, এই চাৰ্টিফিকেট নাম্বাৰটো কিমান, কোনটো ডেটত আপোনালোকে এইটো ইছ্যু হৈছিল, ইছ্যুইং অথৰিটি মানে OBC অৰ্গেনাইজেশ্যন, কোনটো অৰ্গেনাইজেশ্যন আপোনালোকক দিছিল। তাৰপিছত আপোনালোকৰ চাওক, ইয়াতে এপ্লিকেশ্যন ফ্ৰম লাইক ডেট অফ বাৰ্থ, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে, কোৱালিফিকেশ্যন কি কি আছে, PDF ফাইল 2 MBৰ পৰা ওপৰত হ'ব নোৱাৰে, কাষ্ট চাৰ্টিফিকেট, মাৰ্কশ্বিট, এইবিলাক সকলোবিলাক ইয়াতে আপলোড কৰিব লাগিব। এইটো আপোনালোকে কৰি চাব পাৰে। ইয়াৰ অফিচিয়েল ৱেবছাইটটো হ'ল HTTPS APSC requirement.in। এইটো মই আপোনালোকক ডিছক্ৰিপশ্যনত এইটো লিংকটো মই আপোনালোকক দি দিম। আপোনালোকে তাৰ পৰা যাই কিনে এপ্লাই কৰিব পাৰে। কেণ্ডিডেটছ মাষ্ট এটেণ্ড এন পাৰ্চনেল ইণ্টাৰভিউ, মানে ভাইভা ভইচ হ'ব, মানে যিটো ইণ্টাৰভিউটো আপোনালোকৰ হ'ব, ইণ্টাৰভিউ আৰু এক্সামৰ থ্ৰু দি আপোনালোকৰ চিলেকশ্যন হ'ব।
চাওক ইয়াতে দেখা আছে ডকুমেণ্ট চাৰ্টিফিকেটছ টু বি প্ৰডিউচ এট দ্য টাইম অফ ইণ্টাৰভিউ। ইণ্টাৰভিউৰ সময়ত আপোনালোকে কি কি ডকুমেণ্টছ শ্ব' কৰাব লাগিব ইয়াতে লিখি দিয়া আছে। চাওক অৰিজিনেল ডকুমেণ্ট চাৰ্টিফিকেট আৰু চেল্ফ এটেষ্টেড কপি মানে জেৰক্স কপি লাগিব আপোনালোকৰ। আৰু আপোনালোকে যিবিলাক ডকুমেণ্টছ আপলোড কৰিছিল ক্লাছ 10-12ৰ এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, HSLC মাৰ্কশ্বিট, হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট, এইবিলাক সকলো আপোনালোকে শ্ব' কৰিব লাগিব। এইটো মানে 6টা জোনত হ'ব আপোনালোকৰ কিবাটো। জোন 6টা দিয়া আছে, কিন্তু আপোনালোকৰ সকলো ডিষ্ট্ৰিক্ট এই 6টা জোনৰ ভিতৰত পৰিব। চাওক প্ৰথম জোনটো আছে শিলচৰ, ছেকেণ্ডটো যোৰহাট, থাৰ্ডটো নগাঁও, ফ'ৰ্থটো তেজপুৰ, ফিফথটো কোকৰাঝাৰ আৰু 6 নম্বৰটো গুৱাহাটী। শিলচৰ জোনত পৰিব হাইলাকান্দি, কৰিমগঞ্জ আৰু কাছাৰ। যোৰহাট জোনত পৰিব গোলাঘাট, ডিব্ৰুগড়, যোৰহাট, মাজুলী, চৰাইদেউ, শিৱসাগৰ। এইটো আপোনালোকে কৰি চাব পাৰে। চাওক সকলোবিলাক ডিষ্ট্ৰিক্ট ইয়াতে আছে আৰু এটা তলত লিখি দিয়া আছে দ্য কমিশ্যন ইজ দ্য ডিছক্ৰিপশ্যন টু ৰেডিউচ অৰ ইনক্ৰিজ দ্য নাম্বাৰ অফ জোন, মানে উম, কিমানজন কেণ্ডিডেটে এপ্লাই কৰিব সেই হিচাপত মানে জোনটো বঢ়াইও দিব পাৰে আৰু ঘটাইও দিব পাৰে, সেইটো ইয়াতে লিখি দিয়া আছে। এইটো হ'ল প্ৰথম আপোনালোকৰ MBA কাৰণে এইটো। আমি এতিয়া দ্বিতীয়টো চাওক ইয়াতে দেখা আছে কম্পিউটাৰ অপাৰেটৰ। কম্পিউটাৰ অপাৰেটৰৰ প্ৰচেছটো ছেম হয়, কিন্তু মই আপোনালোকক দেখাই দিম কিমানটা পষ্ট আছে আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব। চাওক নেম অফ পোষ্ট হ'ল কম্পিউটাৰ অপাৰেটৰ ইন দ্য অফিচ অফ আছাম পাব্লিক চাৰ্ভিচ কমিশ্যন, মানে অফিচ অফ আছাম পাব্লিক চাৰ্ভিচ কমিশ্যনৰ অফিচত আপোনালোকে কম্পিউটাৰ অপাৰেটৰৰ জব কৰিব পাৰিব। ইয়াতে পোষ্ট আছে 17টা, নাম্বাৰ পোষ্ট 17। ইয়াতে চাওক আপোনালোকে কৰি চাব পাৰে কম্পিউটাৰ অপাৰেটৰৰ কাৰণে কি কি ইয়াতে কেটেগৰী, মানে কোনে কোনে কিমান কিমান চিট আছে, কোন কোন। চাওক ইয়াতে চেলাৰীটো দিয়া আছে পে স্কেল 14,000 পৰা 60,500লৈকে আপোনালোকৰ পে স্কেল হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে চাওক হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। তাৰপিছত আপোনালোকে কম্পিউটাৰত আপোনালোকৰ ৱৰ্ড প্ৰচেছৰ, স্প্ৰেডশ্বীট, প্ৰেজেণ্টেশ্যন, গ্ৰাফিক্স, কণ্টেণ্ট অফ ডাটাবেছ, ইণ্টাৰনেট আৰু ইমেইল এইবিলাক আপোনালোকে চলাব জানিব লাগিব। কেণ্ডিডেটৰ লগত মিনিমাম 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। এতিয়া চাওক এজ লিমিটটো দেখাই দিয়া আছে আৰু বাকী যিবিলাক ডকুমেণ্টছ চাওক ইয়াতে ষ্টাৰ্টিং ডেটটো হয় 14 তাৰিখ আছিল, লাষ্ট ডেটটো হ'ল 13/4/2024 তাৰিখে। বাকী প্ৰচেছবিলাক ইয়াতে ছেম। ইয়াতে এক্সামৰ প্ৰচেছটো ইয়াতে দেখাই দিয়া আছে। চাওক চিলেকশ্যন প্ৰচেছ উইল কনচিষ্ট অফ 2 ফেজ, স্ক্ৰিনিং টেষ্ট OMR বেছ 100 ফেজ 1 আৰু কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট ফেজ 2। ফেজ 1 এক্সাম আপোনালোক কি কৰিব, জেনেৰেল ইংলিছ, কম্পিউটাৰ থিয়ৰী আৰু জেনেৰেল এৱাৰনেছ, সেইটো হিচাপত হ'ব। তাৰপিছত ফেজ 2 ইয়াতে কি কোৱা আছে, এগেইনষ্ট ইচ ভেকেঞ্চি, মানে 17টা ভেকেঞ্চিত 4জন কৰি কেণ্ডিডেট, এটা পোষ্টত 4জন কৰি কেণ্ডিডেটক লৈ কম্পিউটাৰ স্ক্ৰিনিং টেষ্ট গুৱাহাটীত কৰোৱা হ'ব। তাৰপিছত আপোনালোকৰ ফাইনেল ৰিজাল্টটো দিয়া হ'ব। এইটো আপোনালোকে প'ষ্ট কৰি চাব পাৰে। মই এইটো আপোনালোকক দেখাই দি আছোঁ। ইয়াতেও আপোনালোকৰ ছেম প্ৰচেছ, বাকীবিলাকৰ দৰে জোন হওক বা আপোনালোকৰ ডিষ্ট্ৰিক্ট কোন কোন জোনত পৰিব সেই সকলোবিলাক ছেম। এতিয়া আমি চাম তৃতীয়টো পোষ্ট যিটো দিয়া আছে ভেটেনাৰী অফিচাৰ। ইয়াৰ লাষ্ট ডেটটো 10/4/2024 তাৰিখ। ইয়াৰ পিছত মই আপোনালোকক এইটো হ'ল গাইজ চাওক, এইটো ভেটেনাৰী ফিল্ড অফিচাৰৰ পষ্ট। ইয়াতে 71টা পষ্ট আছে আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনালোকৰ চেলাৰী কিমান হ'ব, এইটো সকলোবিলাক ইয়াতে দেখুৱাই দিয়া আছে। আৰু আপোনালোকৰ চাওক ইয়াৰ পিছত মই আপোনালোকক দেখুৱাই দিছোঁ, মানে এইটো অলপ ভিডিঅ'টোত মোৰ অডিঅ'টো কাট হৈ গৈছে, চ' মই এইটো ভইচ অভাৰ দি আছোঁ। ইয়াৰ পিছত মই আপোনালোকক নাইট চকীদাৰৰ পষ্টটোত কেনেকৈ এপ্লাই কৰিব সেইটো প্ৰচেছটো সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ। আপোনালোকে চাব পাৰে। তাতে যাই কিনে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰাৰ পিছত আপোনালোকে সেই মোবাইল নাম্বাৰ আৰু আপোনালোকৰ পাছৱৰ্ড দি কিনে আপোনালোকে লগ ইন কৰি ল'ব লাগিব। লগ ইন কৰাৰ পিছত আপোনালোকে তাতে যাই কিনে আপোনালোকৰ পাৰ্চনেল প্ৰফাইল এটা বনাব লাগিব, মানে আপোনালোকৰ নাম, এড্ৰেছ, তাৰপিছত কোৱালিফিকেশ্যন, আপোনালোকৰ কোৱালিফিকেশ্যন, তাৰপিছত লাষ্টত আপোনালোকৰ ডকুমেণ্টবিলাক আপলোড কৰিব লাগিব। ডকুমেণ্টৰ ভিতৰত আধাৰ কাৰ্ড, আপোনালোকৰ মাৰ্কশ্বিট, সকলো মাৰ্কশ্বিট, 10-12 ডিগ্ৰীৰ সকলো মাৰ্কশ্বিটবিলাক তাতে আপোনালোকে আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত আপোনালোকৰ এপ্লাই নাওত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ এপ্লাইটো তাতে ছাবমিট হৈ যাব আৰু আপোনালোকৰ এপ্লিকেশ্যনটো তাতে ছাবমিট হোৱাৰ পিছত আপোনালোকে সেই এপ্লিকেশ্যনটোৰ প্ৰিণ্ট আউট ওলাই লৈ ৰাখিব পাৰে। চ' এই ভিডিঅ'টোত অলপমান শেষৰ ফালে অলপমান ভইচটো কাটি যোৱাৰ বাবে মই এইটো ভইচ অভাৰ কৰি দি আছোঁ। চ' আপোনালোকে সেইটো ভিডিঅ'টো কমপ্লিট চাওক, আপোনালোকে সকলোবিলাক বস্তু গম পাই যাব। ধন্যবাদ।